গণেশ মন্দিৰত আহি মেকুৰী এটা পাই গৈছোঁ, অচিনাকি মেকুৰী। কোনো নাই গাইছ, আমি মাইনা আৰু মই দুজনে। বিশাল এটা জেগা চাওক না গাইছ। প্ৰতি বছৰে অহাৰ দৰে এই বছৰো মোৰ ওচৰতে থকা কালী মাৰ মন্দিৰত দৰ্শন কৰিব আহিলোঁ। তো প্ৰতি বছৰে আহোঁৱে, যিহেতু মোৰ ওচৰতে হয়, প্ৰতি বছৰে মানে বাৰ্থডেত আহোঁৱে মই এই মন্দিৰটোত ৰাতিপুৱা দৰ্শন কৰিব। তো ফাইনেলি এইবছৰো আহিলোঁ, ভগৱানৰ আশীৰ্বাদত এইবছৰো আহিলোঁ। তো ইয়াতে ধুনীয়াকৈ এতিয়া বাৰ্থডে বুলি মই ধুনীয়াকৈ চাকি বন্তি জ্বলাই ধুনীয়াকৈ সেৱা এটা লৈ গাইছ ছাইডত থকা স্থাপনাখনত ধুনীয়াকৈ চাকি বন্তি জ্বলাই ইয়াতে মেইন থানখনত এটা আশীৰ্বাদ লৈ ধুনীয়াকৈ অকণমান পূজাৰীজনৰ লগত ধুনীয়াকৈ কথা চথা পাতি ওলাই দিলোঁ ইয়াৰ পৰা। তো গাইছ কালী মন্দিৰৰ পৰা ওলায়েই ওচৰতে থকা মানে নাজিৰাঘাটত থকা যিটো গণেশ মন্দিৰ হয় তাতলৈকে আহিলোঁ। এই মন্দিৰটো গাইছ এটা বিশাল এৰিয়াৰ মাজত, বিশাল এলেকাৰ মাজত অৱস্থিত। তো আগতেও আহিছোঁ বাৰু, তো আজি বাৰ্থডে বুলি আকৌ এবাৰ আহিলোঁ মানে, যিহেতু ওচৰতে হয় নাজিৰাঘাটৰ, সোণাপুৰৰ নাজিৰাঘাটত। তো বিশাল এটা এলেকাৰ মাজত এই মন্দিৰটো অৱস্থিত গাইছ। এইটোৱে হৈছে সেইটো গণেশ বাবাৰ মন্দিৰ গাইছ। কোনো নাই গাইছ, আমি মাইনা আৰু মই দুজনে। বিশাল এটা জেগা চাওক না গাইছ। ভৰি হাত ধুই ধুনীয়াকৈ ভিতৰত আহি গ'লোঁ আমি। আমাৰ বাবা ধুনীয়াকৈ বাবাৰ আশীৰ্বাদ লৈ হৈ গ'ল গাইছ। ৱাটাৰফল ঝৰ্ণা, এইফালে পাহাৰৰ পৰা আহি আছে পানী। ঠাণ্ডা পানী গাইছ। গাইছ ধুনীয়াকৈ জন্মদিন বুলি ফাৰ্ষ্ট ধুনীয়াকৈ কালী মাৰ মন্দিৰত দৰ্শন কৰি আহিলোঁ। তাৰপিছত একদম বিশাল সাম্ৰাজ্যৰ মাজত গণেশ বাবাক পূজা দিলোঁ। হেপী বাৰ্থডে টু মি। মেকুৰী আছে আমাৰ, মেও মেও। বাৰ্থডে বুলি ক'তো পাৰ্টি চাৰ্টি দিয়া নাই মানে, ইয়াতে গণেশ মন্দিৰত আহি মেকুৰী এটা পাই গৈছোঁ, অচিনাকি মেকুৰী। ইয়াকে মানে বিস্কুটৰ পাৰ্টি দিছোঁ গাইছ, বিস্কুটৰ পাৰ্টি। মেকুৰীটোকে মানে পাৰ্টি দি আছোঁ। চবফালে খালী খালী গাইছ, চুংচান পূৰা। মই অকলে ইয়াতে গোটেই জংঘলখনত মানে ইয়ে অকল আছে, ইয়ে অকল পহৰা দি আছে। ইয়াতে একো বস্তু প্ৰাণী লগ পোৱা নাই মই আহি। এবাৰ আহিলোঁৱে মাইনাৰ লগত আহি, আকৌ একবাৰ মানে কিবা এটা বস্তু থাকি গৈছিল, তো ল'ব আহোঁতে ইয়াক লগ পাই গ'লোঁ মানে। ওচৰৰ দোকানবিলাক চালোঁ, চব দোকান বন্ধ। তাৰপিছত মই একদম আকৌ নাজিৰাঘাটলৈকে গৈছোঁ, গৈ আকৌ লৈ আনি অকলে দি দিছোঁ ইয়াক। খাই আছে, বিন্দাছ খাই আছে। বাই বাই মাউজি।